নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ এতিয়া স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰা হৈছে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইয়াৰ মাজতে আজি দবকাত 5 শতাধিক কংগ্ৰেছ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্মাৰ্ট মিটাৰ বিৰুদ্ধে সবিশেষ লৈ আহিছো এই মুহূৰ্তত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদ চলিছে অত্যাধিক বিদ্যুতৰ মাসুল অহাৰ বাবে এই প্ৰতিবাদ আৰু আজি দবকাটো 5 শতাধিক কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিভিন্ন স্লোগানেৰে আকাশ বতা কপালে দবকাত আৰু এতিয়া দবকাৰ আমি দৃশ্য এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছো স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে দবকাটো দেখিবলৈ পোৱা গ'ল 5 শতাধিক কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ দবকাৰ পুলিচ পইণ্টৰ পৰা এপিডিচিএল কাৰ্যালয় সন্মুখত এই তীব্ৰ প্ৰতিবাদ চলিছে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে বিনাকান্দি দবকা টাউন ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ বিদ্যুৎ বিভাগ হাই অসম চৰকাৰ হাই স্মাৰ্ট মিটাৰ আমাক নালাগে স্মাৰ্ট মিটাৰ বন্ধ কৰক বিভিন্ন স্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ উল্লেখযোগ্য যে দবকাৰ বিভিন্ন অঞ্চলত এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে আৰু বিভিন্ন গাঁওকে ধৰি দবকাবাসীক জলাকলা খুৱাইছে এই স্মাৰ্ট মিটাৰে কেৱল দবকাতে নহয় যে ৰাজ্যৰ ভিন্ন প্ৰান্তত একে অৱস্থা যাৰ বাবে এতিয়া সমগ্ৰ অসম জুৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ বিভিন্ন অজুহাতেৰে এই প্ৰতিবাদ ঢাকি ৰাখিছে বুলিও উল্লেখ কৰে কংগ্ৰেছ কৰ্মীয়ে আমি কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু একাংশ স্থানত কোৱা হৈছে যে 7 দিনৰ ভিতৰত যদিহে স্মাৰ্ট মিটাৰ সলনি কৰি নিদিয়ে তেন্তে এই স্মাৰ্ট মিটাৰ উঠাই পেলাই দিয়া হ'ব বুলি উল্লেখ কৰিছে একাংশ লোকে কিয়নো এই স্মাৰ্ট মিটাৰৰ ফলতে এতিয়া একাংশ দৰিদ্ৰ দুখীয়া লোকৰ ঘৰত আহিছে বিল আৰু যাৰ বাবে সেই বিল এতিয়া পৰিশোধ কৰিব পৰা নাই একাংশ লোকে কিয়নো যত 200 টকা আহিছিলে এতিয়া তাত 800 টকা পৰ্যন্ত বিল আহিছে আৰু সেই বিল এতিয়া দিব পৰা নাই দুখীয়া দৰিদ্ৰ লোকসকলে যাৰ বাবে এতিয়া ৰাজপথত তেওঁলোকে ওলাই আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আৰু ইতিমধ্যে কংগ্ৰেছ কৰ্মীসকলেও আজি ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া একাংশ দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সরকারে যেটো স্মার্ট মিটার আরম্ভ করেছিল তেতিয়া রাজ্যে গম পোৱা নাছিল যে স্মার্ট মিটারে ইমান ডাঙৰ এটা অসমত এটা স্মার্ট মিটার স্মার্ট কেলেংকাৰী হৈছে এই স্মার্ট কেলেংকাৰীৰ দ্বাৰা ৰাজ্যক স্মার্ট হিচাপে টগা হৈছে আজি চাওক আপোনালোকে কওক অসমত যদি 50 লাখ যদি স্মার্ট মিটার থাকে মই এটা কথা কৈছো 50 লাখ যদি স্মার্ট মিটার থাকে ডেইলি 2 টকাকৈ যদি এই স্মার্ট মিটাৰত লুণ্ঠন হয় তে কিমান কোটি টকা ডেইলি লুণ্ঠন হৈ আছে মাহেকত 1200 টকা দিছে কিন্তু এই বিজেপি সরকারে কি করেছে হাজার টকা স্মার্ট মিটারের দ্বারা স্মার্ট যেটো ঠগিছে মানুহক এইটোৰ বিৰুদ্ধে আজি আমি ৰাজপথত কংগ্ৰেছ কৰ্মীসকল ওলাই আহিছো গোটেই অসমত কংগ্ৰেছ কৰ্মী ৰাজপথত ওলাই আহিছে আজি অসমৰ বিভিন্ন জায়গাত বিভিন্ন প্ৰান্তত আমাৰ প্ৰত্যেকটো ব্লকত আমাৰ আন্দোলন হৈছে আৰু এই আন্দোলনৰ দ্বাৰা আমি বিজেপি চৰকাৰক পঠিয়াই দিব বিচাৰিছো যে আপোনালোকে যেটো স্মার্ট মিটাৰৰ বিৰুদ্ধে গোটেই অসমৰ জনতা জাগি উঠিছিল সেই সময়ত আপুনি হিন্দু মুছলমান কৰি পেলাই USTM পানী আহিছে কৰবাৰ পৰা মানুহক মানে মন ডাইভাৰ্ট কৰিবৰ কাৰণে কিমান পন্থা হাতত লৈছে গতিকে মই আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকিয়াই দিছো যে এই অসমৰ পৰা উন্নতি পলমে স্মাৰ্ট মিটাৰটো বন্ধ কৰিব লাগে আৰু স্মাৰ্ট মিটাৰৰ দ্বাৰা যেটো লুণ্ঠন আৰম্ভ হৈছে অসমত আজি ৰাইজ জুৰুলা হৈ গৈছে গতিকে ৰাইজ ৰাজপথত ওলাবই গতিকে আপোনালোকে যদি পুলিচ মিলিটাৰী লগাই যদি ভাবিছে বন্ধ কৰি দিম কাৰোবাক এনকাউন্টাৰ কৰি কাৰোবাক মানে যদি হেৰি কৰিব বিচাৰে আপোনালোকে এইটো আমি কেতিয়া নামানো কংগ্ৰেছ কৰ্মীসকল ৰাজপথত ওলাই আহিব আন্দোলন কৰিব আৰু সৰকাৰ পৰা সংসদলৈকে একেবাৰে আমাৰ আন্দোলন থাকিব গতিকে এইখিনি মই আজি কলো যে এতিয়া আমাৰ প্ৰথম পৰ্যায়ৰ আন্দোলন ইয়াৰ পিছত আমি একেবাৰে চৰম পৰ্যায়লৈ ল'ম এই আন্দোলনলৈকে গতিকে সকলোকে আমি আজি ধন্যবাদ জনাইছো যে আমাৰ গোটেই অসমত আমাৰ কংগ্ৰেছ কৰ্মীসকল ওলাই আহিছে ৰাজপথত এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে দেখা পাইছে যে যেটো স্মার্ট মিটার আমার ইয়াতে দিলে আমার অসমৰ মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াই তেখেতৰ স্মার্ট বুদ্ধিৰে গতিকে এই স্মার্ট মিটারটো আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি বয়কট কৰিছোঁ এইকাৰণে তেওঁ স্মার্ট চিটিখন বনাই কিনে যেনেকৈ স্মার্ট বানপানী আনিলে স্মার্ট জেহাদ স্মার্ট বানপানী এতিয়া আকৌ আনিছে স্মার্ট মিটার
আমি এই স্মাৰ্ট মিটাৰৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আমাক স্মাৰ্ট মিটাৰ নালাগে। আগত যেনেকুৱাকৈ আমাৰ মিটাৰ আছিলে সেই মিটাৰে থাকক, কাৰণ 8 দিন আয়েগা। গতিকে 8 দিনৰ পৰা কি 8 দিন আহিল আপোনালোকে জানে। তেখেতসকলে কৈছিলে ফ্ৰী বিজুলী দিম বুলি। ফ্ৰী বিজুলী দিয়া এই চৰকাৰখনে কি কাৰণত স্মাৰ্ট মিটাৰ এতিয়া দিব লগা হ'ল? তেখেতসকলৰ লগত নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে যে আমি ইমান ইউনিট আমি ফ্ৰী দিম। আজি হঠাৎ স্মাৰ্ট মিটাৰটো ক'ৰ পৰা আহিলে? গতিকে এই লুণ্ঠন ৰাজৰ বিৰুদ্ধে অসমৰ ভাৰতৰ জাতীয় কংগ্ৰেছ দলে ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত সৰ্বভাৰতে এটা আন্দোলন কৰিছে আৰু আমাৰো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আজি 126টা সমষ্টিৰ 126টা সমষ্টিত আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদত যদি তেখেতসকলে কাণত নোসোমায়, মগজুত নোসোমায়, তেতিয়াহ'লে আমি ইয়াতকৈ আমাৰ আগত কৈ যোৱা ৰেহানুদ্দিন আহমেদ ডাঙৰীয়াই যিটো কৈছে যে ইয়াতকৈ আৰু তীব্ৰতৰ প্ৰতিবাদ হ'ব। আপোনালোকৰ সহায় সহযোগ আমি কামনা কৰিলোঁ। স্মাৰ্ট মিটাৰ নালাগে, স্মাৰ্ট মিটাৰ বন্ধ কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক, স্মাৰ্ট মিটাৰ নালাগে, স্মাৰ্ট মিটাৰ নালাগে।